দৈনিক জীৱনত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে ৰন্ধন গেছ, আৰু এই ৰন্ধন গেছৰ বৰ্তমান নাটনি হোৱা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ এটা গেছ এজেঞ্চি সন্মুখত। এই গেছ এজেঞ্চিত যি প্ৰতিদিনে এখন গাড়ী আহিছিলে গেছৰ কাৰণে, কিন্তু এতিয়া এদিন বাদে এদিন এখন গাড়ী অহা পৰিলক্ষিত হৈছে। আৰু যি বুকিং কৰিবলৈ যি পূৰ্বৰ সময়সীমা আছিলে আপোনাৰ 15 দিনৰ, সেই সময়সীমা বৃদ্ধি কৰি পেলাই এতিয়া 25 দিনৰ কৰিলে। কিন্তু তাৰ পাছত এটা কথা হৈছে, গেছ বুকিং কৰিবলৈ চেষ্টা কৰি থকাৰ পাছত ইয়াত যিসকল গ্ৰাহক আছে সেইসকল গ্ৰাহকে গেছ বুকিং কৰিব পৰা নাই, যাৰ বাবে ইয়াত আপোনাৰ বুকিঙৰ সমস্যা লৈ পেলাই এই এজেঞ্চিত আহি পেলাই মানুহসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। এজন দাদা আছে আমাৰ লগত। দাদা, কি সমস্যাৰ সন্মুখীন হৈছে? গেছ বুকিং কৰিবলৈ এইটো পোৱাই নাই, বুকিং কৰিলেও নাপায়। আগতে 22 দিন বা 21 দিন বুলি কয়, 25 বুলি ক'লে, তাৰপিছত পোৱা নাই আমি। গেছৰ দামো বৃদ্ধি হ'ল। চৰকাৰে এইটো কি কৰি আছে তাৰমানে একো বুজি পোৱা নাই। আমি সাধাৰণ জনসাধাৰণ দেই, গতিকে তেওঁলোকে একো কৰা নাই। পইচা সদায় আমাৰ ফালি খাই আছে বাৰু, কিবা কৰি আছে। এইটো মই এতিয়া আপোনাৰ সমস্যাৰ সন্মুখীন হৈছে গেছ বুকিং কোৱা নাই, তেওঁলোকে একো কৰা নাই নহয়। আমি এজেঞ্চিক গালি পাৰোঁ, এজেঞ্চিৰ গাত দুখ নাই, কিন্তু চৰকাৰে কি কৰি আছে কথাটো আমি এজেঞ্চিক গালি পাৰিম বা এজেণ্টজনক গালি পাৰিম, গাড়ীখন যোৱা গাড়ী ল'ৰাটোক গালি পাৰিম, সেইটো আমাৰতো নহয়। মানে এতিয়া সমস্যাটো যে বুকিং কৰিব পৰা যায়, গেছ পোৱা নাই আমি। আৰু গ্ৰাহক আছে আমাৰ লগত। দাদা, কি সমস্যাৰ সন্মুখীন হৈছে এতিয়া বৰ্তমান? সমস্যা মানে কি, বুকিংটো বিশেষকে বেলেগ গেছ আহিছে নে নাই সেইটোতো গম পোৱা নাই, কিন্তু এতিয়া বুকিং কৰিলে গেছটো আগতে পাওঁ। এতিয়া কালিৰ পৰা চেষ্টা কৰি আছিলো, নাই। আজি ৰাতিপুৱা কৰিলো, হ'লগৈ ধৰি লোৱা বুকিং। নেপায় এতিয়া বুকিংটো কিবাকে হ'ল। আজি কেইবাদিনো ধৰি এইটো হেৰি হৈ আছে, সমস্যা হৈছে বুকিঙৰ কাৰণে সমস্যা হৈছে। মই সেইকাৰণে সেই ডকুমেণ্টছ লৈ আহিছিলো, বোলো অফিচত কিবা ডকুমেণ্টছ ছাবমিট কৰিব লাগে নেকি, KYC কৰিব লাগে, আৰু কিবা হোৱা নাই নেকি সেয়া লৈ আহিছিলো, কিন্তু নাই। এতিয়া হ'লগৈ ধৰিবা। সমস্যা কিন্তু হৈছে, ৰাইজৰ যথেষ্ট সমস্যা হৈছে, সমস্যাৰ সন্মুখীন হৈছে মানুহ। সেইটো অলপ হেৰি হ'লে ভাল হয়, সমস্যাটো সোনকালে যদি গভমেণ্টে সমাধান কৰে তেতিয়া ভাল হয়। কমাৰ্চিয়েলে হওক বা আমাৰ নিচিনা মানুহৰ কাৰণে খুব ভাল হয় এইটো। ঠিক আছে, থেংক ইউ। হয়, ইয়াত ক'ব লাগিব যি গ্ৰাহকে ভিৰ দেখিছে, সেইসকল গ্ৰাহক আহিছে যিহেতু সমস্যা এটা সন্মুখীন হৈ আছে, বুকিং কৰিব চেষ্টা কৰিছে, কিন্তু বুক কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে ইয়াত আহি পেলাই যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছে, কিন্তু তেওঁলোকে চেষ্টা কৰি থকাৰ পাছত তেওঁলোকে বুক কৰিব পৰা নাই। দাদা, ইয়াত এতিয়া বৰ্তমান যিসকল গ্ৰাহক আছে কি সমস্যাৰ সন্মুখীন হৈছে? তেওঁলোকে বুকিং কৰিবলৈ আহিছে, গেছটো বুকিং হোৱা নাই। এতিয়া বুকিং কৰোঁতে মানে কেতিয়াবা মানে কি হয়, ডাইল কৰি থাকোঁতে কেতিয়াবা হৈ যায়, কেতিয়াবা কয় যে এই নম্বৰটো কোনো ইনভেলিড, অস্তিত্ব নাই। এইটো আজি 3-4 দিনৰ পৰা হৈছে। এতিয়া আমি প্ৰভাৱ পৰিছে, তেওঁলোকে বুকিং কৰিব পৰা নাই। বুকিং কৰিব নোৱাৰিলে আমি চিষ্টেমত আপডেট কৰি গেছটো ডেলিভাৰী দিব নোৱাৰোঁ। ডেলিভাৰী নহয়, যুদ্ধৰ প্ৰভাৱ বুলি ভাবিছে? হয়, সেইটোৱে বুলি ভাবিছোঁ আৰু প্ৰভাৱ বুলি ভাবিছোঁ। যিহেতু আপোনাৰ প্ৰশাসনে কৈ আছে যে কোনো ধৰণৰ প্ৰভাৱ পৰা নাই বা কোনো ধৰণৰ মানে হাই হুলস্থুল কৰিব নালাগে। এতিয়া জনসাধাৰণে যেতিয়া সমস্যাৰ সন্মুখীন হৈছে, এইটো প্ৰভাৱ পৰিছে বুলিয়ে ক'ব লাগিব, কাৰণ আগতে যিটো চলি আছিলে সেইটোতো এতিয়া তেনেকৈ চলিব নাই। গতিকে আমাৰ যিটো ৰন্ধন গেছৰ যোগান সেইটো ব্যাহত হৈছে। আগতে কিদৰে চলি আছিল? আগতেতো আপোনাৰ একদম সাধাৰণভাৱে চলি আছিল, সদায় গেছ আহে, ৰাইজে বুকিং কৰে, বুকিং কৰা 10 মিনিটতে মেছেজ আহে, 5 মিনিটতে মেছেজ আহে, আমি পিছদিনাখন ডেলিভাৰী দি দিব পাৰোঁ। এতিয়া বাণিজ্যিক চিলিণ্ডাৰটো এতিয়া 3-4 দিনৰ পৰা সম্পূৰ্ণৰূপে যোগান বন্ধ হৈছে। গতিকে ৰেষ্টুৰেণ্ট আৰু সৰু টি ষ্টলবিলাকত প্ৰভাৱ পৰিছে, তেওঁলোকে কোনো ব্যৱসায় চলাব পৰা নাই। সকলোৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। সাধাৰণ শ্ৰেণীৰ ৰাইজৰ, বাণিজ্যিক ৰাইজৰ সকলোৱে মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বুকিং নোহোৱাৰ কাৰণে ৰাইজে আগতে ঘৰতে বুকিং কৰে, আমি ঘৰতে ডেলিভাৰী দিওঁ। এতিয়া বুকিং নোহোৱাৰ কাৰণে তেখেতসকলে আমাৰ কাৰ্যালয়লৈ আহিবলগীয়া হৈছে। ইয়াত যোগাযোগ কৰিছে, আমি যি পাৰোঁ তেওঁলোকক সহায় কৰি আছোঁ। কিছুমানৰ সমস্যা সমাধান হৈছে, কিছুমান হোৱা নাই। চিষ্টেমে যেতিয়া আপডেট নলয় তেতিয়া আমি সমস্যাটো কেনেকৈ সমাধান কৰিম? যদি চিষ্টেমে আপডেট লয় তেতিয়া আমি সমস্যাটো সমাধান কৰি দিম। আমাৰ হাতত নাই। আমি ওপৰলৈ যোগাযোগ কৰোঁতে তেওঁলোকে কৈছে যে চিষ্টেমটো আমি মেইনটেনেঞ্চ কৰি আছোঁ, অতি সোনকালে আমি সমাধান কৰিম। হয়, ইয়াত এটা কথা উল্লেখ কৰিছে যে যি যুদ্ধ, সেই যুদ্ধৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে, যাৰ বাবে প্ৰতিদিনে যি ইয়াত গেছ আহিছিলে, ৰন্ধন গেছ আহিছিলে, কিন্তু এতিয়া সেই প্ৰতিদিনে ৰন্ধন গেছ নাই পেলাই এদিন বাদে এদিন ইয়াত ৰন্ধন গেছ আহে। আৰু যাৰ বিপৰীতে ইয়াত যিসকল গ্ৰাহক আছে সেইসকল গ্ৰাহকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু বাণিজ্যিক ক্ষেত্ৰত ক'বলগীয়া যায়, ৰেষ্টুৰেণ্ট, সৰু সৰু টি ষ্টল আৰু বাকী এনেকুৱা ধৰণৰ সৰু সুৰা যি ভাতৰ দোকান আছে, সেইসকলে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, যিহেতু
যোৱা 4 দিনৰ পৰা আজি পৰ্যন্ত বাণিজ্যিক যি চিলিণ্ডাৰ আছে গেছ চিলিণ্ডাৰ আছিলে আজি পৰ্যন্ত উপলব্ধ নহয় যাৰ বাবে এইসকল সৰু সুৰা ব্যৱসায়ী আপোনাৰ অসুবিধাৰ সন্মুখীন হৈছে অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি পেলাই এই অসুবিধা বা মানুহৰ পৰিত্ৰাণ দিবলৈ সক্ষম হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221